দুদিন ধৰি গাটো ইমান এটা ভাল নাছিল, সেয়েহে আজি প্ৰেক্টিচ নাযাম বুলি ভাবিছিলো এবাৰ। এই গা যি হৈ থাকিব বুলি ওলাই দিয়া, বাহিৰলৈ আহি দেখো বতৰেচোন বেলেগে ৰূপ দেখাইছে। এটুপ দুটুপকৈ বৰষুণো পৰিছে। মই বোলো ওলালো যেতিয়া কৰিহে আহিম। ঘৰৰ পৰা ওলাই অলপ আহি দেখোচোন এইফালে বতৰটো ধুনীয়া, কিন্তু পিছফালে দেখিছেনে সেয়া কলা হৈ আহিছে বতৰটো। জীৱনৰ কলা দিনবোৰ পাছত এৰি অহাৰ দৰে কলা বতৰটোকো পাছত এৰি আহি প্ৰেক্টিচ থলী পালোহি। পায়ে সদায় কৰাৰ দৰে ফাৰ্ষ্ট ৱাৰ্ম আপ কৰি নেটত কেইটামান হাত ঘূৰাই ললো। হাত ঘূৰাই মেলি কেইটামান স্পট বলিং কৰিলো। গাটো ইমান এটা ভাল হৈ নথকাৰ বাবে প্ৰেক্টিচত 100% দিব পৰা নাছিল, আৰু যিহেতু প্ৰেক্টিচৰ পৰা গৈ জিমত সোমাম, সেয়েহে প্ৰেক্টিচ বেছি নকৰি ইয়াতে সমাপ্ত কৰিলো। আজি আছিল শোল্ডাৰ ডে, তাৰ পৰা ওলাই আহি ডাইৰেক্ট জিম পালো। পায়ে ৱৰ্কআউট ষ্টাৰ্ট। ৱৰ্কআউট সমাপ্ত কৰি গাৰ ঘাম জিমৰ ফাৰ্ষ্ট ফ্ল'ৰত পেলাই ঘৰলৈ বুলি ওলাই দিলো। আৰু আপোনালোকে যোৱাৰ আগতে মোৰ ভিডিঅ'টো লাইক কৰি মোক ফ'ল' কৰি থৈ যাবলৈ নাপাহৰিব।